জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ আদৰ্শৰে বিষ্ণুজী বিদ্যাপীঠ স্থাপন হৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে বিষ্ণুজী বিদ্যাপীঠ স্থাপন হৈছিলে। ভাল মানুহ গঢ়াৰ সংকল্পৰে এই উজ্জীৱিত এই স্থাপিত এই বিদ্যালয়খনৰ আজি 10ম বছৰত ভৰি দিলে। এই 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি আমি প্ৰতিষ্ঠা দিৱসৰ এক শোভাযাত্ৰাৰে হাতীখোৱা চাৰিআলিত আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই মৃত্যুদিনটোতে আমি জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাওঁ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাওঁ। আৰু এক শোভাযাত্ৰাৰে আমি আহি বিদ্যালয়ত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিভিন্ন গীত নৃত্য আদি প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও আজিৰ দিনটোতে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিকে আদি কৰি গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ হৰেণ হাজৰিকা, মেনেজিং কমিটিৰ সভাপতি পৰেশ গগৈকে আদি কৰি বিশিষ্ট ব্যক্তিসকল আজি আমাৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে। ইয়াৰ উপৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ গীত নৃত্য আদি পৰিৱেশন কৰাৰ উপৰিও এই বিদ্যালয়ত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসত সহযোগিতা কৰাৰ বাবে উপস্থিত থকাৰ বাবে সকলো শিক্ষক ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আমাৰ বিদ্যালয়ত আমি প্ৰাংগণতে 23 জানুৱাৰীত স্থাপন হ'ব এক ৰাজহুৱা পুথিভঁৰাল। কস্তুমণি হাজৰিকাৰ সোঁৱৰণত স্থাপন হ'বলগীয়া ৰাজহুৱা পুথিভঁৰাল শুভাৰম্ভ হ'ব 23 জানুৱাৰীত। আমি আশা ৰাখিম সেই দিনটোতো আজিৰ দৰে সকলোৰে সঁহাৰি পাম। আজি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আছিল আৰু 17 জানুৱাৰী আজিৰ দিনটোতে শিল্পী দিৱসো পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত। এই বিশেষ দিনটো আমি লৈছিলোঁ আমাৰ প্ৰতিষ্ঠা দিৱস হিচাপে। আজি আমাৰ বিদ্যালয়ে 10ম বৰ্ষত ভৰি দিলেহি। আজি আমাৰ বাবে যথেষ্ট আনন্দৰ এটা দিনজোৰা কাৰ্যসূচীৰে আজি আমি আমাৰ এই প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ। লগতে আমি প্ৰথমেই আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলনৰ পিছতে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল সেই শিল্পীগৰাকীক, যিগৰাকী শিল্পীৰ আজি সোঁৱৰণত আমি শিল্পী দিৱস পালন কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালা। দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটো হৈ আছে। আজি প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰা হয়। তাৰপিছতে আমাৰ বিদ্যালয়ত আহি পেলাই আমি বাৰেৰহণীয়া সাংস্কৃতিক যি অনুষ্ঠান, সেই অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে। তাত সহযোগিতা আগবঢ়ায় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। গতিকে সকলোকে মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে ইয়াত আহি উপস্থিত হৈ আমাক উৎসাহ উদ্দীপনা যোগালে। তেওঁলোক সকলোকে মই মোৰ এই বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ধন্যবাদ জনালোঁ পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আৰু উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক। সকলোকে আমি আমাৰ বিদ্যালয়ৰ হৈ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰাংগণতে অহা 23 জানুৱাৰীত যি ৰাজহুৱা পুথিভঁৰাল আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ, উক্ত দিনটো সৰস্বতী পূজাও আছে। গতিকে সকলোকে আহি আমি সেই দিনটোত আমাৰ ইয়াত উপস্থিত হৈ আমাক আনন্দিত কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোক সকলোকে উক্ত দিনটোলৈ আমি আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।